মূৰটো কিয় গৰম হৈ থাকে আচলতে শিশুৰ মূৰটো গৰম হৈ থকাৰ কাৰণ দুটা মই কৈছোঁ মেইনলি এক নম্বৰ হৈছে ইহঁতৰ যিটো হেড সাইজ হয় বাকি বডিৰ অংশৰ তুলনাত কি হয় ডাঙৰ হয় এইটো হৈছে এক নম্বৰ কাৰণ দুই নম্বৰ কাৰণ হৈছে যে ইয়াতে ব্লাড সাপ্লাইটো বহুত বেছি থাকে তিনি নম্বৰ কাৰণ এইখিনি গৰম হৈ থকাটো আচলতে নেচাৰেল প্ৰটেকশ্যন হয় এইটো ভালহে হয় গৰম হৈ থকাটো তথাপি যদি আমি জ্বৰ হোৱাৰ সন্দেহ কৰোঁ তেতিয়াহ'লে কি কৰিব লাগিব আমি থাৰ্মোমিটাৰে এবাৰ জুখি চাম যদি থাৰ্মোমিটাৰ আপুনি দেখিছে টেম্পাৰেচাৰটো আপোনাৰ 100 ডিগ্ৰী ফাৰেনহাইটতকৈ বেছি হৈছে তেতিয়াহে জ্বৰ বুলি কম অন্যথা এইটো জ্বৰ নহয় গৰম হৈ থকাটো ভাল হয়নে এটা সবকে কোৱা বাই বাই অঁ